নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড ছামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজী 4 ফেব্ৰুৱাৰী 2025, অসমীয়া মাঘ মাহৰ 21 তাৰিখ মঙলবাৰ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল আৰু সমাধান, যিটো কৰিলে আজি আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। লগতে আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ। বলকচোন আগত একবাঢ়ি যাওঁ। আজি সূৰ্য উদয় হ'ব 6 বজাত আৰু অস্ত যাব 5 বজাত। আজি তিথি হৈছে আপোনাৰ সপ্তমী, পক্ষ হৈছে শুক্ল, নক্ষত্ৰ হৈছে অশ্বনী, যোগ হৈছে শুভ আৰু কাৰণ হৈছে গড় আৰু বাৰ মংগলবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশিফল অনুযায়ী ৰাশি হ'ব মেঘ ৰাশি। আৰু এতিয়া বলকচোন প্ৰথম ৰাশিটো মেঘ ৰাশি। আজি নিজৰ স্বাস্থ্যৰ যত্ন লওক। আজি যদি আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে ক'ৰবালৈ গৈ আছে, তেন্তে আপোনাৰ ধনখিনি বন্ধুৱান ৰূপে খৰচ কৰক, বুদ্ধিমান ৰূপে খৰচ কৰক। আৰ্থিক লোকচানো হ'ব পাৰে। পৰিয়ালৰ সৈতে সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে যথেষ্ট মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। ৰোমান্টিক স্মৃতিয়ে আজি আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব। আপোনাৰ চৌপাশে ঘটি থকা কাৰ্যকলাপবোৰৰ প্ৰতি মনোযোগ দিয়ক, কাৰণ আপোনাৰ কাম ক্ৰেডিট মান কোনোবাই ল'ব পাৰে। আজি ব্যৱসায়ীসকলে ব্যৱসায়তকৈ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ বেছি পছন্দ কৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সম্প্ৰীতিৰ সৃষ্টি হ'ব। আপোনাৰ পত্নীয়ে আজি আপোনাক সুখী কৰাৰ বাবে বহুত যত্ন কৰা দেখা যায়। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:02 পৰা 8:57 আৰু মনোযোগৰ সময় হৈছে 1:30 পৰা 2:24। ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং হৈছে হালধীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো আজি ককা বয়সৰ বৃদ্ধ এজনক সেৱা আৰু সহায় কৰিলে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি আহিব। মানে ককা বয়সৰ মানে আপোনাৰ ঘৰৰ যিজন ককা আছে, নহ'লে দেউতাৰ দেউতা, তেওঁৰ দৰে বৃদ্ধক আপুনি সেৱা কৰক, আপোনাৰ ভাল হ'ব। দ্বিতীয় ৰাশিটো বৃষভ ৰাশি। আজি আধ্যাত্মিক জীৱনৰ বাবে অপৰিহাৰ্য মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। মগজুটোৱে হৈছে জীৱনৰ দুৱাৰমুখ, কাৰণ ভাল বেয়া সকলো ইয়াৰ মাজেৰে আহে। ই জীৱনৰ সমস্যা দূৰ কৰাত সহায়ক বুলি প্ৰমাণিত হয় আৰু সঠিক চিন্তাৰে এজন ব্যক্তিক জ্ঞান প্ৰদান কৰে। বুদ্ধিমান ৰূপে কাম কৰিলে আজি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। কোনো ধৰ্মীয় স্থানলৈ যোৱা বা কোনো আত্মীয়ৰ ওচৰলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি লাভ কৰিব প্ৰেমৰ ইতিবাচক লক্ষণ। ইতিবাচক লক্ষণ মানে কিছুমান ধৰক যিবিলাক দেখা নাছিল বা যিবিলাক কৰা নাছিল আপোনাৰ কৰিব পাৰে সেনেকুৱা। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:51 পৰা 10:40 আৰু মনোযোগৰ সময় হৈছে 1:30 পৰা 2:24। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী, বগা, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি মহিলাক বগা কাপোৰ দান কৰিলে তেওঁলোকৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আজি যদি পাৰে আপুনি যিকোনো মহিলাক আপুনি বগা কাপোৰ দান কৰিব। ৰুমালো হ'ব পাৰে, ব্লাউজো হ'ব পাৰে, যিকোনো হ'ব পাৰে, আপুনি দান কৰক, তেতিয়া ভাল হ'ব আজিৰ দিনটো আপোনাৰ। দ্বিতীয় ৰাশিটো আহিছোঁ আমি মিথুন ৰাশি। আজি ধ্যান আৰু যোগৰ আপোনাৰ বাবে কেৱল আধ্যাত্মিকতাই নহয়, শাৰীৰিকভাৱেও উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপুনি ভাল টকা উপাৰ্জন কৰিব, কিন্তু খৰচ বৃদ্ধি আপোনাৰ বাবে সঞ্চয় কৰাটো অধিক কঠিন কৰি তুলিব। সকলোৰে দাবী পূৰণ কৰিবলৈ চেষ্টা কৰিলে বিফল হ'ব। কোনেও আপোনাক প্ৰেমৰ পৰা আঁতৰাই নিব নোৱাৰে। আপুনি উপলব্ধি কৰিব যে কৰ্মক্ষেত্ৰত আপোনাৰ ভাল প্ৰদৰ্শনৰ বাবে আপোনাৰ পৰিয়ালৰ সহায় দায়ী। মজাৰ বাবে ভ্ৰমণ কৰিলে সৃষ্টি হ'ব। আপোনাৰ পত্নীয়ে হয়তো আপোনাৰ অজ্ঞাতে বিশেষ কিবা এটা কৰিব পাৰে, যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আজিৰ বাবে ভাল আৰু বেয়া।
শ্ৰেষ্ঠ সময় আছে 8:57 পৰা 9:51 আৰু মনোযোগৰ সময় আছে 11:41 পৰা 12:35। ভাগ্যশালী নম্বৰটো হৈছে 9 শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি এজন বৃদ্ধ ব্ৰাহ্মণক খাদ্য খোৱাটোৱে আপোনাৰ আৰ্থিক অৱস্থা উন্নতি সাধন কৰিব। যিকোনো বৃদ্ধা ব্ৰাহ্মণ এজনক আজি আপুনি ভোজন কৰক, খাদ্য খুৱাওক, তেতিয়া আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। চতুৰ্থ ৰাশিটো কৰ্কট ৰাশি। আজি বন্ধুৰ লগত ভুল বুজাবুজিয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। যিকোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে দুয়োপক্ষকে সুষম দৃষ্টিভংগীৰে পৰীক্ষা কৰক। আজি আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা ধন সঞ্চয় সম্পৰ্কে কিছু পৰামৰ্শ ল'ব পাৰে আৰু সেই পৰামৰ্শ আপোনাৰ জীৱনত কৰ্ম কৰিব পাৰে। বহুদিনৰ পৰা অসুস্থ আত্মীয়জনৰ ওচৰলৈ যাওক। অতীতৰ দিনৰ মধুৰ স্মৃতিয়ে আপোনাক ব্যস্ত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, বিশেষকৈ যদি আপুনি কূটনৈতিকভাৱে কামবোৰ কৰা কাষ চাপিব নোৱাৰে। আজি বজাৰ পৰা কৰিবলৈ ওলাই গ'লে এটা ধুনীয়া ড্ৰেছ কিনিব পাৰে। ৰোমান্টিক দৃষ্টিকোণৰ পৰা বিবাহিত জীৱনৰ বাবে এটা ভাল দিন। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 1:30 পৰা 2:24 আৰু মনোযোগৰ সময় আছে 1:41 পৰা 12:35। ভাগ্যশালী নম্বৰটো 4 শুভ ৰং বাদামী, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি ক'লা বগা তিল সমান পৰিমাণে লৈ চেকযুক্ত কাপোৰত বান্ধি লগত ৰাখিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। চেকযুক্ত কাপোৰ মানে গমেই পাইছে আপুনি, চেক যি থাকে সেই কাপোৰত আপুনি দুয়োটা তিল সমান পৰিমাণে লৈ কিনে আপোনাৰ লগত ৰাখক, তেতিয়া ভাল হ'ব। পঞ্চম ৰাশি সিংহ ৰাশি। আজি বাহিৰৰ কাম কাজো আপোনাৰ বাবে উপকাৰী হ'ব। দেৱালযুক্ত জীৱনশৈলীত আবদ্ধ হৈ থকা আৰু সদায় নিজৰ সুৰক্ষা চিন্তিত থাকিলে আপোনাৰ শাৰীৰিক আৰু মানসিক বৃদ্ধি স্তব্ধ হৈ পৰিব। এই অভ্যাসে আপোনাক সাংখিঙীয়া আৰু অস্থিৰ মানুহ কৰি তুলিব পাৰে। খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে, বিশেষকৈ গুৰুত্বপূৰ্ণ বিত্তীয় চুক্তিৰ আলোচনাৰ সময়ত। ইতিবাচক আৰু সহায়কাৰী বন্ধুৰ সৈতে ওলাই যাওক। যিসকলে এতিয়াও অবিবাহিত, আজি কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা থাকে, কিন্তু বিষয়টো আৰু আগুৱাই নিয়াৰ আগতে নিশ্চিত হওক যে ব্যক্তিজন কাৰো লগত সম্পৰ্কত নাই। গুৰুত্বপূৰ্ণ মানুহৰ লগত কথা পাতি থাকোঁতে চকু আৰু কাণ মেলি ৰাখক। সম্ভৱ যে আপুনি কিবা মূল্যৱান বস্তু বা ধাৰণা হাতত ধৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 12:35 পৰা 1:30 মনোযোগৰ সময় আছে 10:46 পৰা 11:41। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং হৈছে ৰূপালী, বগা দিশ হৈছে বেয়া দিশ হৈছে আপোনাৰ উত্তৰ দিশ। সমাধানটো আজি সন্ধিয়া কেঁচা কয়লাৰ ওপৰেৰে পানী বৈ দিলে স্বাস্থ্য ভাল হ'ব। কেঁচা কয়লাৰ ওপৰত আপুনি পানী মাৰি দিয়ক, তেতিয়া আপোনাৰ ভাল স্বাস্থ্য ভাল হ'ব। কন্যা ৰাশি। আজি আঘাতৰ পৰা হাত সাৰিবলৈ সাৱধানে বহিব। লগতে পোনে পোনে পিঠি লৈ বহিলে ব্যক্তিত্ব উন্নত হোৱাই নহয়, স্বাস্থ্য আৰু আত্মবিশ্বাস মাত্ৰা বৃদ্ধি পায়। আজি টকাৰ আগমনে আপোনাক বহু আৰ্থিক সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। পৰিয়ালৰ লোকৰ উল্লাসিত আচৰণে ঘৰৰ পৰিৱেশ পোহৰ আৰু সুখদায়ক কৰি তুলিব। মনত ৰাখিব, চকুৱে কেতিয়াও মিছা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকুৱে আপোনাক সঁচাকৈ বিশেষ কিবা এটা ক'ব। কৰ্মৰ দৃষ্টিকোণৰ পৰা আজি সঁচাকৈয়ে সুকলমে চলিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:41 পৰা 12:35। মনোযোগৰ সময় আছে 1:30 পৰা 2:24। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং হৈছে ৰঙা মেৰুন, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি ৰূপৰ গিলাচৰ পৰা পানী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। আজি সমাধান হিচাপে আপুনি ৰূপৰ গিলাচৰ পৰা পানী খাওক। ৰূপৰ গিলাচ পানী খালে আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব।
এতিয়া আহিছোঁ তুলা ৰাশি। এই তুলা ৰাশি আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে বহু সুখৰ মুহূৰ্ত কঢ়িয়াই আনিব। কাৰোবাৰ পৰা ঋণ লোৱা লোকসকলে আজি যিকোনো পৰিস্থিতিত ঋণ পৰিশোধ কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থা অলপ দুৰ্বল হৈ পৰিব। আজি সুখেৰে ভৰা দিন হ'ব, কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক সুখ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আপোনাৰ প্ৰিয়জনক বুজিবলৈ চেষ্টা কৰক, নহ'লে আপুনি বিপদত পৰিব পাৰে। আজি আপুনি আলোচনা চক্ৰ বা আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বহুতো নতুন ধাৰণা লাভ কৰিব পাৰিব। এই ৰাশিৰ লোকে আজি আজৰি সময়ত আধ্যাত্মিক কিতাপ অধ্যয়ন কৰা উচিত। এনে কৰিলে আপোনাৰ বহু সমস্যা সমাধান হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:41 পৰা 12:35 আৰু মনোযোগৰ সময় হৈছে 8:57 পৰা 9:51 ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং হালধীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি ভাল আৰ্থিক অৱস্থাৰ বাবে দৈ বা মৌ দুয়োটাই ব্যৱহাৰ কৰি দান কৰক। ইয়াতে দুয়োটা ব্যৱহাৰ কৰে মানে আপুনি নিজে ব্যৱহাৰ কৰক আৰু দান দিয়ক দুয়োটা, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া বৃশ্চিক ৰাশি। আজি আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে বহু সুখৰ মুহূৰ্ত কঢ়িয়াই নিব। আজি বিপৰীত লিংগৰ কোনোবা এজনৰ সহায়ত ব্যৱসায় বা চাকৰিত আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ওপৰত অধিক মনোযোগৰ প্ৰয়োজন। যদিও আপুনি প্ৰেমত হতাশাৰ সন্মুখীন হ'ব পাৰে, তথাপিও সাহস হেৰুৱাব নালাগে, কাৰণ শেষত কেৱল প্ৰকৃত প্ৰেমহে জয়ী হয়। অফিচৰ কোনোবাই হয়তো আপোনাক কিবা এটা ডাঙৰ কথা বা খবৰ দিব। কৰ্মক্ষেত্ৰত কিছু বাকী থকা কামৰ বাবে আজি আপোনাৰ বহুমূলীয়া সন্ধিয়া সময়খিনি নষ্ট হ'ব পাৰে। হাঁহি ধেমালিৰ মাজেৰে আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত এটা পুৰণি সমস্যাৰ সৃষ্টি হ'ব পাৰে, যিটোৱে তেতিয়া তৰ্কৰ ৰূপ ল'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:35 পৰা 1:30 আৰু মনোযোগৰ সময় হৈছে 8:57 পৰা 9:51 ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি প্ৰতিবন্ধীসকলক হেৰা বিতৰণ কৰিলে পাৰিবাৰিক জীৱন উন্নত হ'ব। এই প্ৰতিবন্ধীসকলক আপুনি হেৰা দান কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া হৈছে ধনু ৰাশি। আজি অত্যাধিক উত্তেজনা আৰু উন্মাদনৰ উচ্চতাই আপোনাৰ স্নায়ুতন্ত্ৰ ক্ষতি কৰিব পাৰে। এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ নিজৰ আৱেগ নিয়ন্ত্ৰিত ৰাখক। অতিৰিক্ত ধন ৰিয়েল এষ্টেট বিনিয়োগ কৰিব পাৰিব। ইতিবাচক চিন্তা আৰু কথা বতৰাৰ জৰিয়তে আপোনাৰ উপযোগিতা শক্তি বিকাশ কৰক, যাতে আপোনাৰ পৰিয়ালৰ লোকসকলে উপকৃত হয়। মিঠা হাঁহিৰে প্ৰেমৰ দিনটো উজ্জ্বল কৰক। আনকি কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰুবোৰো আজি আপোনাৰ বন্ধু হৈ পৰিব। কেৱল আপোনাৰ এটা সৰু ভাল কামৰ বাবে আজি আপুনি আপোনাৰ আজৰি সময়খিনি আপোনাৰ প্ৰিয় বন্ধুসকলৰ সৈতে উপভোগ কৰাৰ পৰিকল্পনা কৰিব পাৰিব। আপোনাৰ পত্নীয়ে আপোনাক বহুত প্ৰশংসা কৰিব আৰু আপোনাৰ বহুত মৰমৰ বৰষুণ দিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:30 পৰা 2:24 আৰু মনোযোগৰ সময় 10:46 পৰা 11:41 ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং বগা, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি ওম শং গণেশ্বৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰক, তেতিয়া আপোনাৰ শান্তি হ'ব। এতিয়া আহিছোঁ আমি মকৰ ৰাশি। আজি খাদ্য অভ্যাসৰ বিশেষ যত্ন লওক। বিশেষকৈ মাইগ্ৰেইন ৰোগীয়ে সময়মতে খাদ্য এৰিব নালাগে, নহ'লে অপ্ৰয়োজনীয় আৱেগ মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপুনি মাটি, ৰিয়েল এষ্টেট বা সাংস্কৃতিক প্ৰকল্পত গুৰুত্ব দিব লাগিব।
সন্ধিয়া পত্নীৰ সৈতে বাহিৰত খাদ্য গ্ৰহণ কৰা বা চিনেমা চোৱাটোৱে আপোনাক শিথিল কৰি তুলিব আৰু আপোনাৰ মন ভাল হ'ব। আপোনাৰ প্ৰেমিকজনে আজি আপোনাৰ পৰা কিবা এটা দাবী কৰিব পাৰে, কিন্তু আপুনি সেইটো পূৰণ কৰিব নোৱাৰিব, যাৰ বাবে আপোনাৰ প্ৰেমিকজনে আপোনাৰ ওপৰত খং উঠাব পাৰে। আঠাযুক্ত পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আপুনি আপোনাৰ সহযোগসমূহ ব্যৱহাৰ কৰিব লাগিব। যোগাযোগ আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:57 পৰা 9:51 মনোযোগৰ সময় হৈছে 8:02 পৰা 8:57। ভাগ্যশালী নম্বৰটো 2, শুভ ৰং বগা, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো আজি বগা চন্দনৰ তিলক লগাওক, স্বাস্থ্য ভাল হ'ব। আজি সমাধান হিচাপে আপুনি বগা চন্দনৰ তিলক লগাওক, গা পা ধুই কিনে অফিচত যোৱাৰ আগত বা কামত ওলাই যোৱাৰ আগত, তেতিয়া মোৰ স্বাস্থ্য ভাল হ'ব। এতিয়া এইটো কুম্ভ ৰাশি। কুম্ভ ৰাশি, আজি বন্ধুসকলে আপোনাক এজন বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব, যে আপোনাৰ চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাব। বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। যেতিয়া আপুনি কোনো গোটত থাকে, তেতিয়া আপুনি কি কয় সেই বিষয়ে সাৱধান হওক। বেছি চিন্তা নকৰাকৈ হঠাতে কোৱা শব্দই আপোনাক কঠোৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সৎ আৰু প্ৰবন্ধ প্ৰেমে যাদু সৃষ্টি কৰাৰ শক্তি আছে। আনকি অফিচত থকা আপোনাৰ শত্ৰুবোৰো আজি আপোনাৰ বন্ধু হৈ পৰিব। আপোনাৰ মাত্ৰ এটা সৰু ভাল কামৰ বাবে আপোনাৰ মতামত ভালদৰে শুনক। যদি আপুনি আজি সঁচাকৈয়ে উপকৃত হ'ব বিচাৰে, আপোনাৰ পত্নীৰ সৈতে এই সন্ধিয়াটো সঁচাকৈয়ে বিশেষ কিবা এটা হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:51 পৰা 10:46। মনোযোগৰ সময় হৈছে 11:41 পৰা 12:35। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি সৰস্বতীৰ মূৰ্তিক নীলা ফুল আগবঢ়াই পূজা কৰিলে পাৰিবাৰিক জীৱন ভাল হ'ব। আজি সৰস্বতী মাৰ মূৰ্তিক আপুনি নীলা ফুল অৰ্পণ কৰক। নীলা ফুল হ'লে আপোনাৰ এইটো অপৰাজিতা হ'ব, এইটো আপুনি আগবঢ়াই পূজা কৰিলে ভাল হ'ব। এগৰাকীটো হৈছে মীন ৰাশি। মীনে আজি যিকোনো সিদ্ধান্ত লওঁতে আনৰ অনুভৱৰ প্ৰতি বিশেষভাৱে বিবেচনা কৰক। আপোনাৰ যিকোনো ভুল সিদ্ধান্তই তেওঁলোকৰ ওপৰত বেয়া প্ৰভাৱ পেলালেই নহয়, মানসিক চাপো দিব। আজি বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টিত বহুত টকা খৰচ কৰিব পাৰে, কিন্তু ইয়াৰ পিছত আপোনাৰ আৰ্থিক দিশটো আজিও শক্তিশালী হৈ থাকিব। পৰিয়ালৰ এগৰাকী মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। আজি আপুনি সকলোতে প্ৰেম বিলাই দিব। দিবা স্বপ্নত সময় কটোৱাটো ক্ষতিকাৰক হ'ব। আনে আপোনাৰ বাবে কৰা কামটো কৰিব বুলি ভ্ৰমৰ অধীনত নাথাকিব। আপুনি নিজে সময় দিব জানে আৰু আজি আপুনি বহুত আজৰি সময় পোৱাৰ সম্ভাৱনা আছে। আজি আজৰি সময়ত আপুনি কিবা খেল খেলিব পাৰে, যাৰ জিমলৈ যাব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 10:46 পৰা 11:41। মনোযোগৰ সময় হৈছে 8:57 পৰা 9:41। ভাগ্যশালী নম্বৰটো 6, শুভ ৰং গোলাপী, বেয়া দিশ হৈছে উত্তৰ দিশ। আজি সমাধান হিচাপে চন্দ্ৰ উদয়ৰ পিছত চন্দ্ৰৰ ৰশ্মিত বহি ক্ষীৰ খোৱাটোৱে পাৰিবাৰিক সুখ বৃদ্ধি কৰে। শেষত এটাই কথা কওঁ, আমাৰ চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব, তেতিয়া আমি সাহস